ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এখন বছৰেগা পৰীক্ষা আজি হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত হয় আগতে যিসকলৰ হৈ যোৱা নাই তোমালোকে এখন ইম্পৰ্টেন্ট হিচাপে ল'ব পাৰা কাৰণ ইয়াৰ পৰা কমন পৰিব ঠিক আছে গতিকে যিসকলৰ হোৱা নাই এখন লাষ্টলৈকে চাবা আৰু কুৱেশ্যন পেপাৰখন তোমালোকে নিজে চেষ্টা কৰিবৰ কাৰণে বিষয় অসমীয়া অষ্টম শ্ৰেণীৰ বাবে ফুল মাৰ্কছ 100 এতিয়া আমাৰ প্ৰশ্নখিনি আগবঢ়াৰ আগতে তোমাক জনাই থওঁ ছাত্ৰ ছাত্ৰীসকল এটা ভাল খবৰ অনলাইন ক্লাছ কৰিব পাৰিবা অনলাইন টিউচন মাত্ৰ 99 টকাত এছআই এডুকেশ্যনত ছাত্ৰ ছাত্ৰীসকল মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ একেলগে আটাইখিনি মিলি মাত্ৰ মাহেলি 99 টকা সপ্তাহৰ 5 দিনকৈ ক্লাছ কৰা হ'ব য'ত তোমালোকে এতিয়া 12 দিন মাহেলি ক্লাছ কৰিবৰ কাৰণে বহুত পইচা দিব নালাগে অফলাইনত তোমালোকে অনলাইন ক্লাছ কৰা মাহেলি 99 টকা সপ্তাহত 5 দিনকৈ ক্লাছ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকল যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰা আৰু সময় আৰু কষ্ট ৰাহি কৰা অনলাইন শিক্ষা গ্ৰহণ কৰা ঠিক আছে হোৱাটছএপত তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিয়াৰ লগে লগে তোমালোক কিউআৰ কোড এটা পঠিওৱা হ'ব তাতে তোমালোকে পেমেন্ট কৰাৰ লগে লগে তোমালোকে জয়েন হ'ব পাৰিবা ক্লাছৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল মান্থলি 99 টকা 2 মাহৰ কাৰণে 190 3 মাহৰ কাৰণে দিয়া আছে তোমালোকে আৰু বছৰৰ কাৰণে হলে মাত্ৰ 999 অৰ্থাৎ 999 টকা এটা প্ৰশ্নখিনিলৈ আহিছো সুখ কবিতাটিৰ কবিৰ নাম হক প্ৰথম আঠখাৰী মুখস্থ লিখা য'ত 9 নম্বৰ আহিছে তাৰপিছত উত্তৰ দিয়াত 1 পূৰণ 15টা 1 নম্বৰীয়া প্ৰশ্ন আহিছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে প্ৰতিমাৰ খনিকাৰ বুলি কাক জনা যায় ৰামসিংহ কোন আছিল ৰবীনৰ কেইটা সন্তানৰ পিতৃ এইবিলাক চাবা প্ৰশ্ন জন্মসূত্ৰে এনফাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মানৰ সেনাধ্যক্ষজনৰ নাম কি জাগা জননীৰ সন্তান কবিতাত কবিয়ে কাক জাগি উঠিবলৈ কৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি প্ৰহ্লাদৰ পিতৃৰ নাম কি অসুৰৰ শাস্ত্ৰখনৰ নাম কি স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবিলাক কি বুলি কোৱা হয় উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি বিজ্ঞান শাস্ত্ৰৰ কিহৰ ভঁৰাল উদ্যোগতি পথত কিহে বাধা দিয়ে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে তাৰপিছত 3 নম্বৰ প্ৰশ্নত য'ত 2 পূৰণ 5 এটা 2 নম্বৰকে 5টা প্ৰশ্ন আহিছে তোমালোক 10 নম্বৰ ৰূপকোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি হুমি জাহাংগীৰ ভাবৰ সপোন কি আছিল এই সপোন কিয় ফলৱৰ্তী নহল শিশুলীলাত সুখাতীত বলাই বুলি শিশুলীলা সুখাতীত বলাই বুলি কাক কোৱা হৈছে কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি পত্নতত্ত্ব বুলিলে কি বুজা পৰীক্ষিত ৰজাৰ মৃত্যুৰ হলে ৰাজ্যত কি সমস্যাৰ সন্মুখীন হ'ব বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল খালী ঠাইত খালী অংশত শব্দ ভৰোৱা যত গোপ শিশু বলাই সবে গৈলা কৃষ্ণৰ ইয়াত খালী ঠাইবিলাক যিখিনি আছে তোমালোকে শব্দ বহুৱাব লাগে মানে মনত ৰাখিব লাগিব শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি আছিল চমুটোকা লিখা শ্ৰী শ্ৰী সূৰ্য পাহাৰ নটৰাজ অভাৰহেড প্ৰজেক্ট ইয়াত যিকোনো দুটা লিখিলে হ'ল প্ৰসংগ সংগতি দৰ্শৰ ব্যাখ্যা কৰা যিকোনো এছোৱা যশোদা সুন্দৰী দেখন্ত পাছে সমস্ত জগত গৰ্ভতে আছে যথাস্থ খটো আছে যিকোনো লিখিব দিছে এছোৱা যথাস্থ নিস্বাৰ্থ মৰমী জীৱন বিশ্ব প্ৰেমে ভৰপূৰ বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ তাৰপিছত 8 নম্বৰত 1 পূৰণ 4 অৰ্থাৎ তোমালোকক লিখিব দিছে শব্দবোৰৰ অৰ্থ সমাধি দিনকণা সন্তোষ সমুদায় 9 নম্বৰ আছে বাক্য ৰচনা কৰা ইতিহাস সুগন্ধি গৱেষণা সাজ পোছাক তাৰপিছত 10 নম্বৰ আছে ভাৱ বহলাই লিখা যিকোনো এটা ৰাইজে নখ জোকাইলে নয় বয় অতিমাত্ৰা সকলোৰে বেয়া নেক্সট হৈছে 11 নম্বৰ প্ৰশ্নটো আহিছিল তলত দিয়া শব্দবোৰ বিপৰীতাৰ্থক বুজোৱা শব্দ লিখা 1 পূৰণ 5 সুন্দৰী বিপৰীত প্ৰশংসা দুৰ্বল ধ্বংস তীক্ষ্ণৰ বিপৰীত মানে ওলোটা জানাই তোমালোকে 12 নম্বৰ আছে সন্ধি ভাঙা আৰু গঠন কৰা ইয়াত ভাঙিব দিছে গঠন কৰিব দিছে 5 নম্বৰকে আছে সংগীত যথোচিত নৰেন্দ্ৰ দশযোগ আনন্দ উৎযোগ নতি 13 নম্বৰ প্ৰশ্নটো হৈছে এটা শব্দত প্ৰকাশ কৰা সাহস নথকা মানুহ যি সঁচা কথা কয় যি আনক হিংসা নকৰে 14 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰ লিংগ পৰিৱৰ্তন কৰে 1 পূৰণ 3 নম্বৰ আছে পিতৃ স্ত্ৰী মহা 15 নম্বৰ প্ৰশ্নটো আছে তলৰ বাক্যবোৰত আস্তনা পদবিলাক বিভক্তি নিৰ্ণয় কৰা বেলি দুবিলত আমি খেল সামৰিলো কোনো মানুহক হিংসা নকৰিবা দুখীয়াৰ প্ৰতি দয়ালু হবা আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই তলৰ শব্দবোৰ সমাৰ্থক লিখা 1 পূৰণ 4 য'ত এটাত 1 নম্বৰকে আছে সূৰ্য প্ৰধান গ্ৰন্থ আৰু পৃথিৱী ৰচনা লিখা যিকোনো এখন দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান কম্পিউটাৰ আৰু আধুনিক জীৱন অসমৰ প্ৰাকৃতিক দুৰ্যোগ তলৰ দফাটো পঢ়ি
উত্তৰসমূহ লিখা ইয়াত ধুনীয়াকৈ দিয়া আছে দফাটো তোমালোকে নিজে পঢ়িবা পঢ়ি কেনে তাৰ পিছত উত্তৰ দিয়া আছে উত্তৰসমূহ তোমালোকে কৰিব দিছে ইয়াত কাজিৰঙা উদ্যানখনে অসমৰ কেইখন জিলাক স্পৰ্শ কৰিছে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পালা এনেকুৱা প্ৰশ্ন তোমালোকে পাবা কাৰণ যেহেতু এনেকুৱা 2025 পেটাৰ্ণ হিচাপে দিয়া গৈছে গতিকে তোমালোকৰ যিসকলৰ হোৱা নাই তোমালোকে এনেকুৱা কুৱেশ্যন বিলাক চাব পাৰিবা আৰু আমি আলোচনা কৰিম এনেকুৱা কুৱেশ্যন পেপাৰ বিলাক যিবিলাক হৈ গৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জইন হোৱা 9 ৰ পৰা ভালদৰে পঢ়িব পাৰিবা ঠিক আছে বাই